সদস্যসকল, এই অনুষ্ঠানত উপস্থিত থকা আমাৰ বেকাৰী শ্ৰমিক প্ৰমুখ্যে কৰ্মকৰ্তাসকল, মাজুলী মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ দেৱজিৎ শইকীয়া ডাঙৰীয়া, গুণী প্ৰমুখ্যে এইটো এমহীয়া কৰ্মশালা আজি আৰম্ভ হৈছে, অহা 30 তাৰিখলৈকে থাকিব। আউনীআটী সত্ৰৰ যি 400 বছৰীয়া পৰম্পৰা হস্তশিল্প হাতৰ বিচনী, ইতিমধ্যে সকলোৱে জানে ইয়াৰ এটা ব্যৱহাৰিক মূল্য আছে, কিন্তু এইটো সত্ৰৰ পৰম্পৰাগত এটা হস্তশিল্প হিচাপে চৰ্চা কৰি আহিছে। ইয়াত ব্যৱসায়িক দিশটো ইমান গুৰুত্ব পোৱা নাছিল, কিন্তু বেতৰ বিচনী এটা সুন্দৰ ব্যৱসায়িক দিশ আছে, নিহিত হৈ আছে। সেয়ে আমি ভাবিছোঁ যে এই কৰ্মশালাৰ যোগেদি আমি নতুন এচামক যদি ইয়াৰ লগত জড়িত কৰিব পাৰোঁ, তেতিয়াহ'লে হয়তো বেতৰ বিচনী এটা ঔদ্যোগিক সম্পদলৈ ৰূপান্তৰিত হ'ব। তেতিয়া নৱপ্ৰজন্মৰ যি নিবনুৱা সমস্যা, ই অলপ হ'লেও সংস্থাপনৰ পথ প্ৰশস্ত হ'ব। মই ভাবোঁ আউনীআটী সত্ৰৰ আমি কেৱল আউনীআটী সত্ৰৰ চৌহদতে এই বস্তুটো আবদ্ধ নাথাকি আমি ইয়াত সত্ৰৰ বাহিৰৰ ছাত্ৰ আৰু ছাত্ৰী সমান্তৰালভাৱে ইয়াত এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। গতিকে তেওঁলোকে বিশেষকৈ আমাৰ বিদ্যালয়ৰ এনে কিছুমান ছাত্ৰ আৰু ছাত্ৰী আছে যি সহবিদ্যায়তনিক দিশত যিমান তেওঁলোক আগৰণুৱা, বিদ্যায়তনিক দিশত পিছপৰা, সেইকাৰণে আমি সহবিদ্যায়তনিক দিশৰ এই হস্তশিল্পত তেওঁলোকক যাতে জড়িত কৰি তেওঁলোকৰ জীৱিকাৰ সংস্থাপনৰ পথ হিচাপে যাতে বেতৰ বিচনীক আমি নিহিত কৰিব পাৰোঁ, তাৰ আমাৰ মূল উদ্দেশ্য। মাজুলী সাহিত্যই এই পদক্ষেপটো হাতত লৈছে। ইয়াত আমাৰ অল ইণ্ডিয়া লিমিটেডে CSR সাংস্কৃতিক প্ৰকল্প তেওঁলোকৰ অইল সংস্কৃতিৰ যোগেদি আমাক পৃষ্ঠপোষকতা কৰিছে। আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু আমি লক্ষ্য ৰাখিছোঁ যাতে আমি আউনীআটী সত্ৰৰ বেতৰ বিচনীক যিটো ভৌগোলিক সূচাংক আমি যাতে অৰ্জন কৰিব পাৰোঁ, সেই ক্ষেত্ৰতো আমি অইল ইণ্ডিয়াৰ পৰা সহযোগ পাম বুলি আমি আশ্বাস পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।